নমস্কাৰ শিক্ষা বিভাগৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছো এই খবৰখিনি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ পৰা আহিছে আৰু এই খবৰখিনি গপ্ত প্ৰাদেশিকৃত আৰু অপ্ৰাদেশিকৃত সকলো বিদ্যালয়ৰ বাবে খবৰখিনি আহিছে আপোনালোকে স্ক্ৰীনত দেখিছে ওপৰত লিখা আছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড আৰু এটো আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে পঠিয়াইছে আৰু লিখিছে টু দি ইনস্পেক্টৰ্স অফ স্কুলছ অল ডিস্ট্ৰিক্ট সকলো ডিস্ট্ৰিক্টৰ ইনস্পেক্টৰ সকললৈ এই খবৰখিনি পঠিয়াইছে আৰু সাবজেক্টত লিখা আছে বেংক একাউন্ট অফ অল দা ষ্টুডেন্টস অফ ক্লাছ 10 স্টাডিং ইন গভ provincialized and recognized venture schools আৰু ইয়াত লিখিছে গভ provincialized আৰু যিখিনি recognized venture school আছে মানে স্বীকৃতিপ্ৰাপ্ত অপ্ৰাদেশিকৃত বিদ্যালয় আছে সেই বিদ্যালয়সমূহত অধ্যয়ন কৰা ক্লাছ 10 ৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বেংক একাউণ্টৰ সন্দৰ্ভত সাবজেক্টত লিখিছে তাতে ৰেফাৰেন্স দিয়া আছে লেটাৰ ফ্ৰম ডিৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশ্যন তাৰপিছত কোৱা হৈছে Sir, Madam, as we all know, in this digital economy era, all citizens should have a bank account. ইয়াত ক'ব বিচাৰিছে আমি সকলোৱে জনা কথা যে এই ডিজিটেল অৰ্থনীতিৰ লগত সকলো নাগৰিকৰ বেংক একাউণ্ট থাকিব লাগে তাৰপিছত কৈছে the government of Assam introduced a series of schemes in which beneficiaries receive government assistance directly through their bank accounts. তাৰপিছত কোৱা হৈছে চৰকাৰে কিছুমান ধাৰাবাহিক আঁচনি প্ৰৱৰ্তন কৰে য'ত হিতাধিকাৰীসকলে তেওঁলোকৰ বেংক একাউণ্টৰ জৰিয়তে পোনপটীয়াকৈ চৰকাৰী সাহায্য লাভ কৰিব পাৰে Similarly, তেনেদৰে this year the government of Assam is contemplating to provide some financial assistance to the students who will appear in the SSLC examination 2026 studying in gov provincialized and recognized venture schools তেনেদৰে এই বছৰ অসম চৰকাৰে পৰীক্ষা দিবলগীয়া চৰকাৰী প্ৰাদেশিকৃত আৰু স্বীকৃতিপ্ৰাপ্ত অপ্ৰাদেশিকৃত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক কিছু আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা চিন্তা কৰিছে মানে চৰকাৰী প্ৰাদেশিকৃত আৰু স্বীকৃতিপ্ৰাপ্ত অপ্ৰাদেশিকৃত বিদ্যালয়ৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2026 ৰ HSLC এক্সাম দিব তেওঁলোকক চৰকাৰৰ ফালৰ পৰা কিছু আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা চিন্তা কৰিছে বুলি ইয়াত কোৱা হৈছে তাৰপিছত লিখিছে to avail such a benefit the students must have a proper bank account এনে এটা বেনিফিটৰ সুবিধা লবলৈ ছাত্ৰজনৰ এটা প্ৰপাৰ বেংক একাউণ্ট থাকিব লাগিব therefore you are requested to inform heads of institutions of government provincialized tea garden model schools and venture schools to inform all their students to open a bank account if not yet open তাৰপিছত কোৱা হৈছে সেয়ে আপোনাক চৰকাৰী প্ৰাদেশিকৃত অপ্ৰাদেশিকৃত চাহ বাগানৰ মডেল স্কুলসমূহৰ মুৰব্বীসকলক এই বিষয়ে অৱগত কৰিবলৈ জনোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে বেংক একাউণ্ট খুলিবলৈ বা এই কথাখিনি জানিব পাৰে if not yet open যদিও এয়া এতিয়াই মুকলি কৰা হোৱা নাই তাৰমানে ইয়াত কোৱা হৈছে যদিও এই সেৱাটো এতিয়া চৰকাৰে এতিয়াই মুকলি কৰা নাই তথাপিতো চৰকাৰী প্ৰাদেশিকৃত স্বীকৃতিপ্ৰাপ্ত অপ্ৰাদেশিকৃত চাহ বাগানৰ মডেল স্কুলসমূহৰ মুৰব্বীসকলক এই বিষয়ে অৱগত কৰিবলৈ জনাইছে যাতে ছাত্ৰ-ছাত্ৰীসকলে বেংক একাউণ্টসমূহ খুলিবলৈ বা খুলিবৰ বাবে কথাখিনি জানিব পাৰে তাৰপিছত কোৱা হৈছে in order to facilitate the procedure this year the portal for filling the form to appear in the SSLC examination 2026 will be open from 1st September 2025 to gather the bank account details of the students by the end of September 2025 ইয়াত কোৱা হৈছে যে এই পদ্ধতিটো সহজ কৰি তুলিবলৈ
HSLC পৰীক্ষা 2026 উপস্থিত হ'বলগীয়া প্ৰপত্ৰ পূৰণৰ বাবে পৰ্টেলটো 2025 চনৰ ছেপ্টেম্বৰৰ পৰা 2025 চনৰ ছেপ্টেম্বৰৰ শেষৰ ফালে ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্টৰ সবিশেষ সংগ্ৰহ কৰিবলৈ মুকলি কৰা হ'ব। Please keep proper monitoring on the progress of the opening of bank account. অনুগ্ৰহ কৰি বেংক একাউণ্ট মুকলি কৰাৰ অগ্ৰগতিৰ ওপৰত সঠিক নিৰীক্ষণ ৰাখক। Your faithfully Secretary, Assam State School Education Board, Division 1, গুৱাহাটী। তাৰপিছত ডেটটো দিয়া আছে। গতিকে এইখিনি আছিল কথাখিনি। এই খবৰখিনি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা আহিছে আৰু তেওঁলোকে স্কুল ইনস্পেক্টৰ সমূহলৈ এই খবৰখিনি পঠিয়াইছে। ইয়াত এটা কথা কৈছে যে চৰকাৰী হওক বা প্ৰাদেশিকৃত অপ্ৰাদেশিকৃত বা চাহ বাগানৰ যিখিনি শিক্ষানুষ্ঠান আছে বা সেই শিক্ষানুষ্ঠানত যিখিনি ছাত্ৰ ছাত্ৰী ক্লাছ 10ত অধ্যয়ন কৰি আছে, যিসকলে 2026ত মেট্ৰিক পৰীক্ষা দিব, HSLC এক্সাম দিব আৰু সেই ছাত্ৰ ছাত্ৰীসকলক অসম চৰকাৰে কিছু আৰ্থিক সাহায্য দিব আৰু তাৰ কাৰণে বেংক একাউণ্ট এটা খুলিবলৈ কৈছে সকলোকে। আৰু সেই সেৱাখিনি 2025 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব বুলি কৈছে। 2025 চনৰ শেষৰ ফালে ছাত্ৰ ছাত্ৰীসকলে বেংক একাউণ্টৰ সবিশেষ সংগ্ৰহ কৰিবলৈ কোৱা হৈছে। আৰু এই কথাখিনি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ পৰা আহিছে আৰু তেওঁলোকে স্কুল ইনস্পেক্টৰ সমূহলৈ এই খবৰখিনি দিছে যাতে তেওঁলোকে শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীসকলক কথাখিনি জনাব পাৰে। গতিকে এইখিনি আছিল কথাখিনি। এতিয়া আচল কথাটো হৈছে যে ভেঞ্চাৰ স্কুলেই হওক বা প্ৰাদেশিকতেই হওক বা চৰকাৰী স্কুলেই হওক, সকলো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে 2026ত HSLC এক্সাম দিব, মেট্ৰিক পৰীক্ষা দিব, তেওঁলোকক অসম চৰকাৰে কিছু আৰ্থিক সাহায্য প্ৰদান কৰিব, তাৰ বাবে বেংক একাউণ্ট খুলিবলৈ এটা নিৰ্দেশ দিছে। গতিকে এইখিনি আছিল কথাখিনি। এই গুৰুত্বপূৰ্ণ খবৰখিনি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনালোঁ। ধন্যবাদ।